আমি ৰাতিপুৱা আহি পাইছোঁ পাই তাৰমানে তাৰ বিৰাট জকিছে সি এতিয়া নুশুৱে সি গছত উঠিব কি আছে বোলো কাছ কেইবাটাও আছে দেই সি কৈছে কিমান পইচা লাগিব বোলে ইমান লাগিব তাৰ লগৰ হেৰিত ক'লে আৰু পইচা যাৰ লগত থাকে তাৰ লগত পইচাও তেনেকৈ নাথাকে কিন্তু তাৰপিছত সি ক'লে যিমান হাজাৰ লাগে সি পইচাটো দি দিছে সি আৰু তাতে সি পোহে সি ক'ৰবাত লাগিলে পানীতে এৰি দিব এনেকুৱা ধৰণৰ জুবিনকতো পাইছিলোঁ ভালকৈ পাইছিলোঁ একচুৱেলি মই অনুৰাধা বুলি এখন মেগা চিৰিয়েল হৈছিল ৰঙত ফাৰ্ষ্ট যিখন মেগা চিৰিয়েল অসমত সেইখনে ষ্টাৰ্ট চাগে তাত জুবিন আছিল মুনমিও আছিলে আৰু লগত আমাৰ উৎপল আছিলে মই এটা কেৰেক্টাৰ কৰিছিলোঁ নেপালী কেৰেক্টাৰ এটা এই গাখীৰ দিব আহোঁ তাহাঁতৰ ঘৰত সদায় তেনেকুৱা তেতিয়া কৈছে অকণ মোৰ তাৰ লগত হেৰিও হৈছিলে ই মানে মোক ৰাতিপুৱা 9টা বজাত কল টাইম দিয়ে আমি অলপ পাংচুৱেল মানুহ জানে এনে টিভিৰ পৰা থকা মানুহবিলাকেতো জানেই গতিকে মই 9টাত যাওঁ সি আকৌ ৰাতিপুৱা শুৱেহে মোক বহাই থৈ দিয়ে 10টা বাজে 11টা বাজে 12টা 1টা মানলৈকে সি নুঠেই আৰু তাৰ মানে কোনেও তাক উঠাব সাহস নকৰে আচলতে মাজতে মই হেৰি কৰাৰ পাছত সিয়ে মোক এদিন কৈছে এই তোক যে টাইমটো ইহঁতে বৰ বেয়াকৈ দিয়ে হয় ময়ো কৈছোঁ সিহঁতক বোলে তোমালোকে যেতিয়া আমাৰ ছাৰ মানে সাৰ পাব তাৰপিছত মোক মাতি দিলে মই ঘৰৰ পৰা পুতুককৈ আহি পাই যাম এই তেনেকৈ সি কিন্তু মোক নিজেও কৈছিল হেৰি নকৰিবি মই মোৰ দেৰি হয় গতিকে ইহঁতক কৈছোঁ তোকো দেৰিকৈ মাতিব তেতিয়াৰ পৰা মোক কিন্তু সি মই নেপালী কেৰেক্টাৰ কৰিছিলোঁ যে আৰম্ভণিতে তাৰ লগত সি মই নেপালী বুলিয়ে মাতে সিদিনাখনলৈকে যেতিয়ালৈকে লগ পাওঁ তাৰপিছত আমাৰ যেতিয়া খিচিৰি আছিল খিচিৰি থাকোঁতে সেইটো আমাৰ 2010 চনমানত হ'ব 2010 চনত আমি একেলগে বিহু মানে মঞ্চত জুবিনৰ লগত আমাৰ টীমটো ঘূৰিছিল তেতিয়াও তাক বহুত ক্ল'জলি পাইছোঁ আৰু তেতিয়া এনেকুৱা লাগিছিল মানুহবিলাকে যে জুবিন জুবিন কয় আমাৰ ভাৱ হয় একেই দেখোন মই যেনেকৈ থাকোঁ সি যেনেকৈ থাকে যেতিয়া সি ঢুকালে সি ঢুকোৱাৰ পিছত তেতিয়া মানে ফিল হৈছে এই যে মই ভাবিছিলোঁ সি মই একেই তাৰমানে সেইটোৱেই জুবিন আৰু তাক কোনেও ক'ব নোৱাৰে যে সি মোৰ লগতেই বেছি ভাল মোৰ লগত তেনেকুৱা নহয় মই যিমান লক্ষ্য কৰিছোঁ একদম খাটি খোৱা মানুহটোৰ পৰা যাকেই যিয়ে নহওক সি চবকে সমানে ভাল পায় সেইটো ডাঙৰ গুণ আৰু তাক আমি বহুত মানুহে তেতিয়া সেনেকৈ উপলব্ধিও কৰা নাছিল কিন্তু আমি এটা সৌভাগ্যৱান এনেকুৱা তাক এতিয়া মানুহ বুলি ঠিক ক'ব নোৱাৰি তাৰ যিবিলাক গুণ সি যেনেকৈ মানুহক সহায় কৰিছে আমাৰ চকুৰ আগতো বহুত আৰু নজনাকৈ এতিয়া বহুত কথা জানিছোঁ গতিকে আজি এজন মানুহৰ সেইখিনি কাম নহয় সি নিশ্চয় যেনেকৈ এটা অৱতাৰ আহে আমাৰ পৃথিৱীত মইতো ভাবোঁ 100 বছৰ পিছত মহাপুৰুষৰ শাৰীত যেনেকৈ আমি এতিয়া শংকৰদেৱ মাধৱদেৱক কওঁ জুবিনৰ নামটো আমাৰ মহাপুৰুষত আহি যাব গতিকে তাক হেৰুৱাবতো নোৱাৰি তাক সি মোৰ বুলি নহয় প্ৰত্যেকজন অসমীয়াৰ অন্তৰত যেতিয়ালৈকে অসমীয়া জাতিটো থাকিব সি প্ৰত্যেকৰে অন্তৰত থাকি যাব এনেকুৱা এটা পাৰ্চনেলিটি এনেকুৱা এটা মানুহ মানে আমাৰ কাৰণে সেইটোৱে সৌভাগ্য যে তাক আমি ইমান কাষৰ পৰা পাইছিলোঁ নাই কিছুমান আছে বাৰু ইমান কথা মই এতিয়া ক'ব অকণমান দিগদাৰী এই ফাংচন কৰিব যাওঁতে মন মৰ্জিত ৰাতিপুৱা তাৰমানে আমি কেতিয়াবা তাৰ খঙো উঠে দেই তাক 10টামান বজাতে দিব লাগে বুলি কয় গৈ 12টা 1টা 2টা বাজে আমি কোনোবা এখন ফাংচনত তেনেকৈ যাওঁতে বহুত দেৰিকৈ দিছে আমি ৰাতিপুৱা আহি পাইছোঁ পাই তাৰমানে তাৰ বিৰাট জকিছে সি এতিয়া নুশুৱে সি গছত উঠিব আমি ইমান মানুহে তাক 2টা নহয় 4টামান বাজিছে আৰু আমি প্ৰগ্ৰেম চগ্ৰেম কৰি খাই মেলি আহোঁতে ৰাতিপুৱা আৰু আমি ইমান মানুহ আছোঁ গৰিমাও আছিল আমাৰ লগত সেইদিনাখন নোৱাৰে কোনেও তাক সি উঠিবই গছত উঠি নানামে এতিয়া লাষ্টত দুজন মানে গৈ তাক এনেকৈ আনিছে আৰু আহি গৰিমাই তাক বুজাই মেলি নিলে ৰুমত আমিও গ'লোঁ ৰুমে আৰু থাকিবলৈ অলপ পিছততো আৰু শব্দ শুনো কি আকৌ উঠি আহিছে সি মানে কিবা সেনেকুৱা ধৰণৰ মানুহটো আছিল আৰু তেনেকুৱা বহুত আছে ক'ৰবাত এবাৰ হাজোৰ এফালৰ পৰা আমি প্ৰগ্ৰেম কৰি আহোঁতে ৰাস্তাত সি জানে এই কাছ বিক্ৰী কৰে কিছুমান মানুহে দুখীয়া মানুহ পইচাৰ কাৰণে বিক্ৰী কৰে সি আহি তাত গাড়ীখন ৰখাই দিছে দি গম পাইছে কি আছে বোলো কাছ কেইবাটাও আছে দেই সি কৈছে কিমান পইচা লাগিব বোলে ইমান লাগিব তাৰ লগৰ হেৰিত ক'লে আৰু পইচা যাৰ লগত থাকে তাৰ লগত পইচাও তেনেকৈ নাথাকে কিন্তু তাৰপিছত সি ক'লে যিমান হাজাৰ লাগে সি পইচাটো দি দিছে দেই দি মানুহটোকো সি পইচাখিনি দিছে এইকেইটা আনি সি আৰু তাতে সি পোহে সি ক'ৰবাত লাগিলে পানীতে এৰি দিব এনেকুৱা ধৰণৰ
গতিকে তেনেকুৱা এজন মানুহ আৰু যদি কিবা বেলেগ কিবা এটা হৈছে আমি যেনেকৈ পাই আছোঁ কোনেওতো আমি এতিয়ালৈকে ৰিজাল্ট ওলোৱা নাই সেইহেন মানুহ এটাকো যিয়ে এনেকুৱা কৰিব পাৰে সেইটো কিমান পাখণ্ড হ'ব লাগিব তাকেতো সেইটো কথাই মই মাত্ৰ ক'লোঁ যদি হৈছে আমিতো ক'ব নোৱাৰোঁ যেতিয়ালৈকে এইবিলাক তদন্তত নোলায় আমি একো ক'ব নোৱাৰোঁ কিন্তু যদি হৈছে সেইবিলাক কেনেকুৱা ধৰণৰ মানুহ হ'ব সেইহেন মানুহটোক সেইটোৱে কৈছোঁ আৰু যদি মোৰ কথাটো কি আৰু এতিয়া ন্যায়টো সোনকালে লাগে আমি অন্ততঃ এটলিষ্ট অসমৰ মানুহখিনি এইটো জানিব লাগে সি কেনেকৈ গুচি গ'ল কিহৰ কাৰণে গ'ল সেইটো জানিলেই প্ৰত্যেক মোৰ নিচিনাকৈ প্ৰত্যেকজন মানুহে নিশ্চয় অলপ এটা হেৰি পাব আমি তাকতো ঘূৰাই নাপাওঁ সেই আছিল তাৰ বহুত আৰু কাম আছিল সি কৰিব লগা কিন্তু কি কৰিম আৰু গুচি গ'ল